মৰিগাঁও জিলাৰ ভুৰবন্ধাস্থিত ভুৰবন্ধা মজলীয়া বিদ্যালয়ত মৰিগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সন্থা তথা জ্যোতিৰ্ময় সমাজৰ সহযোগত বাৰিষাৰ সময়ত তথা আপাতকালীন সময়ত কেনেদৰে সুৰক্ষিত পাব পাৰে সেই সন্দৰ্ভত বিভিন্ন কৌশল প্ৰদৰ্শন কৰায়। মৰিগাঁও জিলা মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সন্থা তথা জ্যোতিৰ্ময় সমাজৰ সভাপতি ধৰ্মেন্দ্ৰ ডেকাই আগধৰা এই সজাগতা অনুষ্ঠানত জিলা অগ্নি নিৰ্বাপক বাহিনী কৰ্মকৰ্তাসকলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত প্ৰাকৃতিক দুৰ্যোগ সময়ত যেনে বাৰিষা সময়ত কি পথ অৱলম্বন কৰিব, ভূমিকম্পৰ সময়ত কি কৰিলে নিজকে সুৰক্ষিত ৰাখিব পাৰিব বা গেছ চিলিণ্ডাৰ পৰা অনাকাংক্ষিতভাৱে গেছ বাহিৰ হৈ জুই জ্বলিলে কেনেকৈ নিৰ্বাপিত কৰিব, এই সকলোবোৰৰ পৰা কেনেকৈ নিজৰ লগতে সমাজখনক সুৰক্ষিত কৰিব পাৰিব সেই পন্থাসমূহ প্ৰদৰ্শন কৰায়। এই ক্ষেত্ৰত জিলা অগ্নি নিৰ্বাপক বাহিনীৰ শফিক উদ্দিনে আংশিকভাৱে ছাত্ৰসকলক এক প্ৰশিক্ষণ দিয়ায়। এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া দীপক কুমাৰ নাথ, প্ৰদীপ বৰদলৈ, অচ্যুত ডেকা, প্ৰাণজিৎ বৰা, মনোজ ঠাকুৰ, মৰিগাঁও জিলাৰ মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সন্থা তথা জ্যোতিৰ্ময় সমাজৰ সভাপতি ধৰ্মেন্দ্ৰ ডেকা, সম্পাদিকা ৰাবিয়া বেগম, সন্থাৰ জনসংযোগ সম্পাদিকা পৰিণীতা মচৰং, সহ সম্পাদক প্ৰাণকৃষ্ণ সেনাপতি, দীপশিখা মহন্ত, চম্পা দেৱীৰ লগতে ভুৰবন্ধা মজলীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।